যোৱা নিশা আমি ভাত পানী খাই উঠাৰ পিছত যেতিয়া শুবলৈ লৈছিলোঁ তেতিয়া আমাৰ অকণমান সময়ৰ কাৰণে কাৰেণ্টটো গুচি গৈছিল। আমি ভাবিলোঁ ৰাস্তাতে অকণমান খোজকাঢ়ি আহোঁ, আৰু সেই সময়তে মোৰ এজন বন্ধু হাৰিয়ানা ৰাজ্যৰ পানীপত জিলাৰ কুলবীৰ সিং মোৰ বন্ধুজনৰ নাম, যিহেতু নাম ল'বলৈ কৈছে সেইবাবে মই নামটো ল'লোঁ। আৰু মোৰ বন্ধুৰ লগত মই 3 বছৰ আগতে এখন ব্যক্তিগত প্ৰতিষ্ঠানত একেলগে কাম কৰিছিলোঁ, আৰু সেইখন প্ৰতিষ্ঠানৰ সৌভাগ্যক্ৰমে মই এজন স্থায়ী কৰ্মী, আৰু মোৰ বন্ধু অস্থায়ী কৰ্মী আছিলে, যিহেতু সেইবাবে অস্থায়ী কৰ্মী ৰূপে তেওঁ কেইদিনমান কাম কৰাৰ পিছত তেওঁ ঘৰলৈ যাব লগা হৈছিল। আৰু ঘৰলৈ যোৱাৰ আগতে আমি দুয়ো মিলি কি কথোপকথন কৰিছিলোঁ, আৰু মই কোৱা সেই কথাখিনি সি যেতিয়া আখৰে আখৰে মানিছিল তেতিয়া তাৰ জীৱনত কেনেকুৱা এটা চেঞ্জ আহিল সেই কথাটো যোৱাকালি সি মোক অৱগত কৰিলে, আৰু মোৰ শুনি বহুত ভাল লাগিলে, আৰু মই ভাবিলোঁ আপোনালোকতো শ্বেয়াৰ কৰোঁ। আপোনালোকে জানে যিবিলাক আমাৰ বেচৰকাৰী প্ৰতিষ্ঠান আছে সেইবিলাকত অস্থায়ী কৰ্মচাৰীবোৰক কিছুদিনৰ কাৰণে লোৱা হয়, আকৌ যেতিয়া কামৰ বাৰ্ডেন কমি যায় তেতিয়া তেওঁলোকক আকৌ বিতৰণ কৰা হয়। ঠিক তেনেকৈ মোৰ বন্ধুৱে এবছৰ কাম কৰিলে, আৰু এবছৰ কাম কৰাৰ পিছত হঠাৎ দুদিনমানৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টত তাক পঠোৱা হ'ল। আৰু মোৰ বন্ধুৱে তেতিয়া মোক কৈছিল যে এবছৰ কাম কৰিলোঁ, এতিয়া মই গৈ উঠি কি কৰিম, মই জীৱনত কি কৰিম, এতিয়া বিয়া চিয়া পতাৰ বয়স হ'ল, আহি থকা দিনবিলাক আমাৰ কেনেদৰে পাৰ হ'ব, তোমালোকৰতো স্থায়ী কাম, গতিকে তোমালোকৰতো জীৱনটো ছিকিউৰ হৈ আছে, আমাৰ কি হ'ব। ঠিক তেনেদৰে কথা পাতি থাকোঁতে মোৰ বন্ধুৰ লগত মই বন্ধুক হঠাতে সুধিলোঁ যে তোমাৰ কেনেকুৱা ধৰণৰ স্কিল আছে বা তুমি কি কৰিব পাৰা। তেতিয়া মোৰ বন্ধুৱে কৈছিলে যে মই জীৱনত বেলেগ একো কাম কৰি পোৱা নাই, মোৰ দেউতাৰ এখন টেম্পু আছে 3 চকীয়া, আৰু সেই টেম্পুখন মই চলাওঁ মাজে মাজে, আৰু দেউতাক কেতিয়াবা সহায় কৰি দিওঁ। ঠিক তেনেকৈ আমাৰ কথোপকথন আগবাঢ়ি গৈ থাকিল, আৰু মই মনতে সুধিলোঁ যে তোমালোক যিহেতু হাৰিয়ানাৰ মানুহ, গতিকে হাৰিয়ানাৰতো সকলোৱে খেতি কৰে, তোমালোকৰ খেতিৰ মাটি আছেনে নাই। সি কৈছে যে আমাৰ খেতিৰ মাটি 3 কিলা আছে, 15 বিঘা আছে। মই সকলোকে কোৱা ধৰণে তাকো এটি নতুন নিজৰ ব্যৱসায় গঢ়ি তুলিবলৈ মই পৰামৰ্শ দিলোঁ, যিহেতু মই যিমান মানুহ লগ পাওঁ সকলোকে সৰুকে নহয় কিবা এটা ব্যৱসায় কৰিবলৈ, নিজে এদিন যাতে বেলেগক এটা আত্মনিয়োজনৰ পথ দেখুৱাব পাৰে, ঠিক তেনেকুৱা কাম এটা কৰিবলৈ মই সকলোকে প্ৰেৰিত কৰোঁ বা উৎসাহ যোগাওঁ। ঠিক তেনেকৈয়ে মোৰ বন্ধুকো মই আজিৰ পৰা 3 বছৰ আগতে এই কথাটো কৈছিলোঁ, আৰু যোৱাকালি মোৰ জানিব পাই ইমান ভাল লাগিলে যে মোৰ বন্ধুৰ এতিয়া নিজৰ পইচাৰে 2খন টেম্পু হৈছে, যিহেতু সি টেম্পুৱে চলাব জানিছিলে, আৰু ঠিক দেউতাকৰ নিচিনাকৈ সি 2খন টেম্পু কিনিছে। এতিয়া তাৰ ঘৰত টোটেল 3খন গাড়ী, আৰু 3খনে টেম্পু, এখন দেউতাকৰ আৰু 2খন তাৰ, আৰু এতিয়া মাক দেউতাক আৰু নিজৰ পত্নীৰ সৈতে তাৰ এখন খুব ধুনীয়া সংসাৰ হৈছে। বিয়া বোলে আজি 9 মাহ আগতে বিয়া হৈ গ'ল। মোক বাৰু মাতিছিলে, কিন্তু মই তেতিয়া যাব নোৱাৰিলোঁ, তেতিয়া মই যিহেতু ঘৰত আছিলোঁ। এতিয়া আগবাঢ়ো আচল আৰু এটা কাহিনীলৈ। এতিয়া সি মোক কথাখিনি বুজাই দিলে যে 3খন গাড়ীৰে আমি ৰাতিপুৱা মোটামুটি 4টা বজাত চব্জি লৈ যাওঁ, আৰু সেই গোটেই কেইখন গাড়ী যি 3খন গাড়ী আছে গোটেই 3খন গাড়ীৰে সেই ৰাতিপুৱা ট্ৰিপটো পুৰা ফিক্স হৈ থাকে। গতিকে আটাইকেইখন গাড়ীৰ পৰা সকলোবোৰ খৰচ কাটি মেলি নিজৰ চলোৱা পইচাটো আৰু গাড়ীখনৰ ভাড়াটো মিলাই হেনো 600 টকাকৈ বাচি যায়, আৰু টোটেল 3খন গাড়ীৰ 1800 টকা বাচি যায়। আপোনালোকে জানে উত্তৰ ভাৰতত CNG-টো বহুত ফেমাছ হয়, আৰু বেছিভাগ গাড়ীয়ে CNG-ত চলে, কম্পেক্ট নেচাৰেল গেছত চলে। গতিকে CNG-ৰ দাম যিহেতু পেট্ৰলতকৈ বা ডিজেলতকৈ অকণমান কম, আৰু মাইলেজটো বেছি পোৱা যায়, সেইবাবে তেওঁলোকৰ বেছিকৈ পইচা ৰাহি হয়, আৰু ঠিক তেনেদৰে তেওঁলোকৰ জীৱন চলি আছে। আৰু মোক সেই বন্ধুৱে যোৱাকালি ফোন কৰাৰ কথাটোৱে হ'ল যে তেওঁৰ পত্নীৰ লগত তেওঁ আলোচনা কৰি আছিলে, তেওঁৰ এই যিটো এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা জীৱন আছিল, সেই জীৱনটোৰ পৰা এতিয়া এটা নিজৰ স্বাধীন জীৱন কেনেকৈ হ'ল সেই কথাটোত হেনো মোৰ নামটো ওলাইছিলে, আৰু মোক হেনো মনত কৰি যোৱাকালি কল কৰিলে, আৰু ময়ো মোৰ পত্নীক কথাখিনি ক'লোঁ। গতিকে বহুত ভাল লাগিলে, কেতিয়াবা যদি এষাৰ কথা কৈছিলোঁ 3 বছৰ আগতে, সেই এষাৰ কথাও চাগে মই বেলেগৰ ভালৰ বাবেই কৈছিলোঁ বা ভাল হওক বুলি ভাবিয়ে কৈছিলোঁ, আৰু সেই ভাল কথাখিনিৰ ফল তেওঁ 3 বছৰ পিছত হ'লেও পাইছে, আৰু মোলৈ মনত কৰিছে। তেনেদৰে সকলোকে যদি আমি ভাল কথা কওঁ, সমাজখন নিশ্চয় এদিন শুধৰি এটি গুটিৰ পৰা এজোপা গছ, আৰু সেই গছজোপাৰ পৰা আমি ফল পাওঁতে অকণমান হ'লেও সময় লাগে, আৰু সকলো ভাল কাম হ'বলৈ বহুত সময় লাগে, আৰু সকলো ভাল কামৰ আমি ফলবোৰ পাবলৈও আৰু তাতকৈ বেছি সময় লাগে। গতিকে আহক আমি সকলোৱে এটি খুব ধুনীয়া মন লৈ সকলোৰে অন্তৰত স্থান পাবলৈ ভাল ভাল চিন্তাবোৰ কৰোঁ, আৰু মানুহৰ মাজত এক জাগৰণ আনো, যাতে সকলোৱে কিবা নহয় কিবা এটা কৰক, কামৰ সৰু বৰ বুলি নাভাবি সকলো যিবিলাক বহুত প্ৰয়োজনীয় কাম আছে সেইবিলাক কামত আমি আমাৰ থলুৱা যুৱকসকলে নিয়োজিত হৈ যাতে আমাৰ অসমীয়া সমাজখনক খুব ধুনীয়াকৈ এংগেজ কৰিব পাৰোঁ, আৰু খুব ধুনীয়া ছেক্টৰবিলাকত আমাৰ মানুহবিলাক সোমাই যাব পাৰোঁ, আৰু যাতে কোনো ধৰণৰ অভাৱ অনাটন নোহোৱাকৈ মানুহবোৰে সুখ শান্তিৰে জীয়াই থাকিব পাৰে, আৰু পিতৃ মাতৃ তথা সকলো পৰিয়ালৰ লগত সুখ শান্তিৰে জীৱন অতিবাহিত কৰিব পাৰে। তাকে কামনা কৰি আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব।